ডিগবৈ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত পাঞ্জা প্ৰতিযোগিতা অমৃত সিং সোৱৰণ তিনিচুকীয়া জিলা পাঞ্জা চেম্পিয়নশ্বিপ উদ্যোগত প্ৰথম বাৰ্ষিক পাঞ্জা চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি ডিগবৈ মুলিয়াবাৰী পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা 10:30 বজাত পতাকা উত্তোলন কৰে ডিগবৈ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়া দীপজ্যোতি দত্তই। দিনৰ 11:30 বজাৰ পৰা পাঞ্জা প্ৰতিযোগিতা আৰু সন্ধ্যা 6:30 বজাত পুৰস্কাৰ বিতৰণ কাৰ্যসূচী আয়োজন কৰা হয়। প্ৰায় 3 শতাধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু বিচাৰক হিচাপে উপস্থিত থাকে সন্তৱান বৰুৱা, ভাস্কৰজ্যোতি শইকীয়া, পাৰ্থপ্ৰতিম বৰুৱা, আব্দুল কাদিৰ, অভিলাষ দত্ত আৰু গৌৰৱ বল্লভ ফুকন। চেম্পিয়ন অৱ দ্য চেম্পিয়ন ছিনিয়ৰ মেন হিচাপে বিজয়ী বঁটা পাবলৈ সক্ষম হয় পাৰ্থপ্ৰতিম বৰুৱা আৰু চেম্পিয়ন অৱ দ্য চেম্পিয়ন ৱমেন হিচাপে বিজয়ী বঁটা লাভ কৰে গীতালী মৰাণে। প্ৰতিযোগিতাখনিত অতিথি হিচাপে উপস্থিত থাকে দুলিয়াজানৰ ARG পাঞ্জা ক্লাবৰ স্বত্বাধিকাৰী জুৰি সেনাপতি চাংমা, প্ৰশান্ত চাংমা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়ন ফয়জ আহমেদ, প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়ন গকুল গগৈ, আনোৱাৰ হুছেইন, লুইচ আহমেদ আৰু তিনিচুকীয়া জিলা বক্সিং এছ'চিয়েশ্যনৰ উপসভাপতি চিৰাজ আহমেদ। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। Go! Please remove the Niranjan Sangma and Aryan Pahari and chali ase Vinayak Rajbanshi versus Nishan Bazar. Vinayak Rajbanshi, Nishan Bazar. Table number 1.
যাৰ যাৰ লগত কপাৰেট কৰি থাকিব খেলিব লাগে ইয়াকে কৈ বক্তব্য মানুহ আজি 24 নৱেম্বৰ 2024 আজি আমাৰ প্ৰথম তিনচুকীয়া ডিস্ট্ৰিক্ট পাঞ্জাব প্ৰতিযোগিতাখন পিপলছ আৰ্ম ৰেসলিং এছ'চিয়েশ্যনৰ অধীনত তিনচুকীয়া ডিস্ট্ৰিক্ট আৰ্ম ৰেসলিং এছ'চিয়েশ্যনে যিখন আমি আৰ্ম বেণ্ডাৰ্ছ তিনচুকীয়া হিচাপে জানো তেওঁলোকে আজি অনুষ্ঠিত কৰিছে গতিকে আজি ইয়াত আমি এই খেলখনত বহুখিনি ইয়াত আমি খেলুৱৈ ইয়াত আমি আজি আহি একত্ৰিত হৈছোহি মই এজন ইয়াৰ মাজতে খেলুৱৈ হয় আৰু তাৰ লগতে মই ইয়াতো অকমান তেওঁলোকক যি পাৰো সহায় কৰি দিছো আৰু গতিকে আজি খেলখনৰ প্ৰথমতে আমাৰ উদ্বোধনী হ'ল পতাকা উত্তোলনৰ যোগেদি আৰু পতাকা উত্তোলন কৰিলে আমাৰ সন্মানীয় ডিগবৈ থানাৰ অচি ছাৰ দিব্যজ্যোতি দত্ত ছাৰে আৰু তাৰপাছতে আমাৰ ইয়াতে এটা আমাৰ অমৃত সিং আমাৰ ভাইটি এজন আছিলে তেখেত ইতিমধ্যে স্বৰ্গগামী হ'ল খুব কম বয়সত 2006 চনত তেখেতৰ জন্ম আৰু আমি তেখেতৰ স্মৃতিতে আজি মানে ষ্টেজটো আজি উৎসৰ্গা কৰিলোঁ আৰু আজি আমি আমাৰ যিখন খেল এখনত আমাৰ প্ৰায় 300 মান ল'ৰা ছোৱালী আমাৰ ইয়াত আহি একত্ৰিত হৈছেহি আৰু আজি আমি খুব মানে ভাল এখন আমি খেলৰ পৰিৱেশ আজি ইয়াত আমি দেখিবলৈ পাইছোঁ আৰু তিনচুকীয়া জিলাৰ বিভিন্ন ঠাইৰ পৰা যেনেকৈ আমি মাৰ্ঘেৰিটা হ'ব পাৰে লিডু জাগুন এফালে আমাৰ ডুমডুমা ঢলা এফালে কাকপথাৰ এফালে তিনচুকীয়া মাকুম গতিকে ডিগবৈ বিভিন্ন ঠাইৰ পৰা আছে তাৰোপৰি আমাৰ ইয়াত আহি সহযোগ কৰিছে আমাৰ মৰাণৰ পৰা বা নাহৰকটীয়া বা তেনেকৈ বিভিন্ন ঠাইৰ পৰা আহি আমাৰ বিভিন্নজন খেলুৱৈ আমি ইয়াত সহযোগ কৰিছে তেওঁলোকে ইয়াত আমাৰ হৈ খেলিছে আৰু আমি ইয়াত খেলখন খেলাবলৈ পাই খুব আনন্দিত অনুভৱ কৰিছোঁ আৰু আজিৰ খেলখনৰ পৰা তেওঁলোকে যেতিয়া সিলেকশ্যন হ'ব আৰু তেওঁলোকে ইয়াৰ পৰা নিৰ্বাচিত হৈ খেলিবলৈ পাব 7 আৰু 8 তাৰিখে অনুষ্ঠিত হ'ব লগা গুৱাহাটীত অনুষ্ঠিত হ'ব এখন ৰাজ্যিক পৰ্যায়ৰ খেলখনত যিখন পিপলছ আৰ্ম ৰেসলিং এছ'চিয়েশ্যনৰ অধীনত অনুষ্ঠিত হ'ব আৰু তাৰপিছত তেওঁলোকে পাফি পিপল আৰ্ম ৰেসলিং ফেডাৰেশ্যন অফ ইণ্ডিয়া সেইখনৰ আণ্ডাৰত অনুষ্ঠিত হ'বলগীয়া যিখন নেশ্যনেল তাত তেওঁলোকে প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এই পিপলছ আৰ্ম ৰেসলিং ফেডাৰেশ্যন অফ ইণ্ডিয়া আমি এইবছৰ প্ৰথম আমি এফিলিয়েশ্যন পাইছোঁ আমাৰ তিনচুকীয়া ডিষ্ট্ৰিক্টে আৰু আমাৰ এখন প্ৰ' পাঞ্জা লীগ যিটো ইতিমধ্যে অতিশয় জনপ্ৰিয় হৈ পৰিছে আমি এই প্ৰ' পাঞ্জা লীগৰ লগত আমি ইতিমধ্যে আমি জড়িত হৈ পৰিছোঁ গতিকে আমি আশা কৰিছোঁ অনাগত দিনত আমাৰ ইয়াৰ পৰা আমাৰ তিনচুকীয়া জিলাৰ পৰা খুব ভাল খেলুৱৈ ওলাব যিয়ে নেকি আমাৰ প্ৰ' পাঞ্জা লীগত বা আমাৰ দেশে এতিয়া আমাৰ যিখন আমি এতিয়া চেম্পিয়নশ্বিপ পাতিছোঁ তাৰপিছতো আমি তেওঁলোকে ইণ্টাৰনেশ্যনেলো খেলিব পাব গতিকে লীগতে হওক বা ইণ্টাৰনেশ্যনেলতে হওক তেওঁলোকে খুব ভাল সুনাম কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে